মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিলে উপকৃত হ'ম। দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় গুৱাহাটী। ইট লিচন a mobile theaters announcement. শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী খন্তেক পিছতেই আমাৰ আজি নাটকৰ জৱনিকা পৰিব আৰু আজি শেষ নিশাৰ পিছত আমি ইয়াৰ পৰা দূৰণিবতীয়া ঠাইলৈ গুচি যাম। আৰু এই ভয়ংকৰ নাটক চলি থকা দৃশ্যটোত কোনোবাই টক চিঞৰ বাখৰ নকৰে। ধন্যবাদ। এই কথাখিনি আগত যেতিয়া প্ৰথম ভ্ৰাম্যমান আৰম্ভ হৈছিলে তেতিয়া কেনেকৈ কৈছিলে, শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী, আমাৰ পাল্লা আৰম্ভ কৰাৰ আগতে কেইটামান নিয়ম কানুন মানি চলিব লাগিব। পাল্লা চলি থকা অৱস্থাত আমাৰ বহা আসনৰ খেৰগিলাখন কাইবা যদি আলোমালো কৰে, নৰহৰি দাসৰ 1 নম্বৰ গেটত থৈ কাণত ধৰি উঠা ভা কৰি ভাই কৰি দিব। 2 নম্বৰতে হ'ল কিল্লি পাল্লি শুলৰি পাৰি ৰক্ষা নাই, তাক বাহিৰ কৰি দিয়া হ'ব। 3 নম্বৰতে হ'ল পেন কৰি থকা পিগলাখনত কাইবা যদি তিনিও ফাঁকি দি জুমা জুমি কৰি ৰক্ষা নাই, তাক লাঠি মাৰি বাহিৰ কৰি দিব লাগিব। ধন্যবাদ।